নমস্কাৰ বাইদেউসকল। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ, আশা কৰ্মীসকলৰ আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত আজি এটা বৃহৎ সুখবৰ দিছে। হয় বাইদেউসকল, যিটো সুখবৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলে জনাটো অত্যন্ত প্ৰয়োজন। হয় বাইদেউসকল, এয়া চাওক, সিটো আসামে প্ৰথমতে জনাইছে অৱশেষত বৰফ গলিল। CITU অন্তৰ্ভুক্ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃবৃন্দক ফোনযোগে মাতি নি আলোচনাত মিলিত হ'ল অসম চৰকাৰে গঠন কৰি দিয়া কেবিনেট উপ সমিতিৰ অধ্যক্ষ তথা মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী মাননীয় অজন্তা নেওগ ডাঙৰীয়ানীয়ে। আলোচনা সন্তোষজনক বুলি জনাইছে সংগঠনটোৰ নেতৃবৃন্দই। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে আজি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃবৃন্দক বিভাগীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে ফোনযোগে মাতি নি এখন আলোচনাত মিলিত হৈছিল আৰু সন্থাই জনোৱা মতে সেই আলোচনাখন সফল হৈছে। অৰ্থাৎ অসম চৰকাৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ যি দাবী আছে সেই দাবীসমূহ পূৰণ কৰিব বুলি আশ্বাস দিছে। লগতে বাইদেউসকল, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই বিভাগীয় মন্ত্ৰী ডাঙৰীয়ানীক আজি এই পত্ৰখন দিছে। এই পত্ৰখন 13 ফেব্ৰুৱাৰী 2025 তাৰিখে মন্ত্ৰী ডাঙৰীয়ানীক প্ৰেৰণ কৰিছে। পত্ৰখনৰ প্ৰথমতে আছে, মাননীয়া শ্ৰীযুতা অজন্তা নেওগ মহোদয়া, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী তথা অধ্যক্ষা, অংগনবাড়ী কৰ্মী, সহায়িকা, আশা আৰু মধ্যাহ্ন ভোজন আঁচনিৰ ৰন্ধন কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ পৰামৰ্শদাতা সমিতি, অসম চৰকাৰ, দিছপুৰ, গুৱাহাটী। পত্ৰখন দিছে 13 ফেব্ৰুৱাৰী 2025 তাৰিখে। তাৰ পিছত কৈছে, মহাশয়া, আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ তৰফৰ পৰা আপোনাৰ লগতে এই সমিতিৰ সন্মানীয় মন্ত্ৰী মহোদয়সকলক প্ৰণাম জনালোঁ। আপোনাৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰি দি এটা গুৰুতৰ সমস্যা সমাধানৰ পদক্ষেপ লোৱাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। আপোনালোকৰ বিবেচনাৰ বাবে তলত উল্লেখ কৰা বিষয়কেইটালৈ দৃষ্টি আকৰ্ষণ কৰিলোঁ। 1 নম্বৰত আছে, অংগনবাড়ী কৰ্মী, অংগনবাড়ী সহায়িকা আৰু অংগনবাড়ী মিনি কৰ্মীসকলৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অতিৰিক্ত মাননি আদায় দিয়া সন্দৰ্ভত সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনা কৰি মহিলা আৰু শিশু কল্যাণ বিভাগীয় সঞ্চালকালয়ে 12 নৱেম্বৰ 2023 তাৰিখত চৰকাৰৰ বিবেচনাৰ বাবে এক প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। আপোনালোকৰ জ্ঞাতাৰ্থে প্ৰস্তাৱৰ এটা ফটোকপি সংলগ্ন কৰা হ'ল। আমাৰ সংগঠনৰ অভিমত হ'ল, উল্লেখিত প্ৰস্তাৱক ন্যূনতম ভিত্তি হিচাপে বিবেচনা কৰিব লাগে। বৰ্তমানে অসমৰ জীৱন নিৰ্বাহৰ খৰচ বিবেচনা কৰি উক্ত প্ৰস্তাৱ ধাৰ্য মাননিতকৈ কিমান বেছি দিব পৰা যায় তাৰ পৰামৰ্শ দিব নিশ্চয়। 2 নম্বৰত কৈছে, এইসকল মহিলা কৰ্মচাৰীক বিভাগীয় কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়াৰ পৰামৰ্শ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত থকা ভাৰতীয় শ্ৰম সন্মিলনৰ 45 সংখ্যক সভাই দি ৰাখিছে। তাৰ আধাৰতে গুজৰাট উচ্চ ন্যায়ালয়েও অংগনবাড়ী কৰ্মী সহায়িকাসকলক নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দিবলৈ গুজৰাট চৰকাৰক নিৰ্দেশ দিছে। এনেবোৰ যুক্তি বিবেচনা কৰিবলৈ আপোনালোকৰ ওচৰত সবিনয়ে নিবেদন জনালোঁ আৰু অসম চৰকাৰৰ দ্বাৰা স্বীকৃতি দিয়াৰ পদক্ষেপ ল'বলৈ আবেদন জনালোঁ। 3 নম্বৰত কৈছে, এইসকল কৰ্মচাৰীৰ বিনামূলীয়া চিকিৎসা সুবিধা প্ৰদান কৰাটো জৰুৰী। কৰ্মচাৰী ৰাজ্য বীমা আঁচনি অৰ্থাৎ ESICৰ অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ বিবেচনা কৰে যেন। 4 নম্বৰত কৈছে, গুজৰাট আৰু কৰ্ণাটকৰ দৰে অসমতো
গ্ৰেচুইটি আদায় দিয়াৰ বাবে ব্যৱস্থা ল'ব লাগে। 5 নম্বৰত কৈছে বোনাছ দিয়াৰ ব্যৱস্থা নোহোৱালৈকে পূজা অথবা বিহুৰ সময়ত উৎসৱ ভাত্তা প্ৰদান কৰাৰ পদক্ষেপ ল'বলৈ অনুৰোধ জনালোঁ। তাৰ তলত কৈছে সকলো অংগনবাড়ী কেন্দ্ৰ আদৰ্শ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ চৰকাৰী খৰতকীয়া কৰাৰ পদক্ষেপ ল'বলৈ অনুৰোধ জনালোঁ। তেনে কৰিব নোৱাৰালৈকে ইতিমধ্যে মেৰামতিৰ প্ৰতিটো তাৎক্ষণিকভাৱে মেৰামতিৰ ব্যৱস্থা ল'ব লাগে। অন্যথাই বাৰিষা অসমৰ বহু অংগনবাড়ী কেন্দ্ৰত পোষণটোৰ সেৱা প্ৰদান কৰা অসম্ভৱ হ'ব। কেন্দ্ৰলৈ যোগান ধৰা সামগ্ৰীবোৰ সুৰক্ষিত ৰখা কঠিন হ'ব। বিনম্ৰতাৰে জয়মতী দাস সভানেত্ৰী, ইন্দিৰা নেৱাৰ সম্পাদিকা প্ৰধান। লগতে বাইদেউসকল আপোনালোকক জনাই দিব বিচাৰিছোঁ যে আজি চিটু আছামে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ দাবীৰে গুৱাহাটীৰ উলুবাৰীস্থিত শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে। চিটু আছামৰ মুখ্য দাবী হৈছে বৰ্তমান অসমত যি হাৰত দ্ৰব্যমূল্য বৃদ্ধি পাইছে, এই দ্ৰব্যমূল্য বজাৰত এইসকল ৰন্ধন কৰ্মী, অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকল যাতে তিষ্ঠি থাকিব পাৰে, তাৰ বাবে অসম চৰকাৰে আগন্তুক বাজেটত এইসকল কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি কৰিব লাগে, যাতে এওঁলোকে এটা সুন্দৰ জীৱন নিৰ্বাহ কৰিব পাৰে। আৰু ইয়াৰে প্ৰতি লক্ষ্য ৰাখি চাগে আজি আমাৰ মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাক মাতিছে। গতিকে বাইদেউসকল আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ইমান দিন ধৰি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই দৰমহা বৃদ্ধিৰ দাবীৰে অসম চৰকাৰক যি আহ্বান জনাই আছিল, সেই আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আজি অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী মাননীয় অজন্তা নেওগ ডাঙৰীয়ানীয়ে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃবৃন্দক ফোনযোগে মাতি নি এখন আলোচনাত মিলিত হৈছিল। আৰু সেই আলোচনাত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ যিসমূহ দাবী আছে, সেই দাবীসমূহ পূৰণ কৰাৰ আশ্বাস দিছে মন্ত্ৰীগৰাকীয়ে। গতিকে এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় এটা অত্যন্ত সুখবৰ। আশা কৰিছোঁ লগৰ বান্ধৱীসকলকো এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।